নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। অসমৰ প্ৰায়বোৰ ঠাইতে নতুনকৈ বিভিন্ন ধৰণৰ জববিলাক মুকলি হৈছে। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গোটেইখিনি ভালদৰে গম পাব। 1 নম্বৰ পোষ্টটো ধনচিৰি ভেলী পাব্লিক স্কুলৰ ফালৰ পৰা মুকলি হৈছে। ধনচিৰি ভেলী পাব্লিক স্কুল ৰিক্ৰুইটমেণ্ট পোষ্টবিলাক হৈছে PRT হিন্দী, PRT মেথছ, TGT ছায়েন্স, TGT আছামিজ, TGT মেথমেটিক্স, TGT কম্পিউটাৰ ছায়েন্স, TGT ছ'চিয়েল ছায়েন্স, TGT ইংলিছ আৰু TGT হিন্দী আৰু NTTৰ বাবে 2টা পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট মুকলি হৈছে 11টা আৰু এজ লিমিট মেনশ্যন কৰা নাই। জববোৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। PRT হিন্দীৰ বাবে PRT হিন্দী আৰু মেথছৰ বাবে গ্ৰেজুৱেট উইথ মিনিমাম 60% মাৰ্ক থাকিব লাগিব। লগতে DLED উইথ মেজৰ ইন ৰেছপেক্টিভ ছাবজেক্ট থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। TGT ছায়েন্সৰ বাবে গ্ৰেজুৱেট ইন ৰয়েল BSc আৰু লগতে মিনিমাম 60% মাৰ্ক থাকিব লাগিব আৰু BEd ডিগ্ৰী থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে TGT আছামিজ, মেথছ, ছ'চিয়েল ছায়েন্স, ইংলিছ আৰু হিন্দীৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। গ্ৰেজুৱেট উইথ মিনিমাম 60% আৰু লগতে BEd ডিগ্ৰী থাকিব লাগিব উইথ মেজৰ ইন ৰেছপেক্টিভ ছাবজেক্টছ। ইয়াৰ লগতে TGT কম্পিউটাৰ ছায়েন্সৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCA বা MCA ডিগ্ৰী বিচৰা হৈছে আৰু NTT পোষ্টৰ বাবে গ্ৰেজুৱেট বিচাৰিছে। লগতে মিনিমাম 60% মাৰ্ক থাকিব লাগিব আৰু মণ্টেছৰী বা ECCE ট্ৰেইনড হ'ব লাগিব। জববোৰৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। কেণ্ডিডেটছ মাষ্ট হেভ ষ্ট্ৰং কমিউনিকেশ্যন স্কিলছ এণ্ড ফ্লুৱেণ্ট ইন ইংলিছ। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ। CBSE স্কুলৰ যিসকল কেণ্ডিডেটৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব জববোৰৰ বাবে। জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব আৰু যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব মৰ্ণিং 10 AM to 4 PM ভিতৰত। কণ্টেক্ট নাম্বাৰটো দিয়া হৈছে 6900439476। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 5 মাৰ্চৰ ভিতৰত যোগাযোগ কৰি ল'ব আৰু এড্ৰেছটো দিয়া হৈছে। আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে ধনচিৰি ভেলী পাব্লিক স্কুল, 2 নং পাৰঘাট, নুমলীগড় নিয়াৰ NH 715। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো IT ট্ৰেডাৰ্ছ নামৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ ফালৰ পৰা মুকলি হৈছে। IT ট্ৰেডাৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে অৰ্হতাসম্পন্ন পদৰ আৱশ্যক হৈছে। পোষ্টবিলাকৰ বাবে MBA বা গ্ৰেজুৱেট প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। পোষ্টবিলাক হৈছে 1 নম্বৰতে মেনেজাৰ, 2 নম্বৰ চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ, 3 নম্বৰতে একাউণ্টেণ্ট পোষ্টৰ বাবে BCom বা MCom ডিগ্ৰী থাকিব লাগিব। লগতে টেলিৰ ভালদৰে নলেজ থাকিলে এপ্লাই কৰিব পাৰিব। 4 নম্বৰতে কম্পিউটাৰ অপাৰেটৰ পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কৰ্মস্থলী সকলো জিলাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আৰু জবকেইটাৰ বাবে দৰমহা দিয়া হ'ব 10,000ৰ পৰা 35,000 পৰ্যন্ত। যোগ্যতা অনুসৰি আপোনালোকে দৰমহা লাভ কৰিব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। লগতে মেনশ্যন কৰা হৈছে জবকেইটাৰ বাবে আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব। ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰটো দিয়া হৈছে। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটা পঠাব পাৰিব আৰু যোগাযোগ কৰিব পাৰিব। যদি আপোনালোকে কল কৰে অফিচ আৱাৰ্ছত কল কৰিব মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব আৰু আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগত কণ্টেক্ট নাম্বাৰটোত এবাৰ আপোনালোকে যোগাযোগ কৰি সবিশেষ গোটেইখিনি ভালদৰে জানি ল'ব। যোগাযোগৰ ঠিকনাটো দিয়া হৈছে IT ট্ৰেডাৰ্ছ, ধিং ৰোড, নগাঁও, অসম আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব 2 মাৰ্চ তাৰিখে ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ছেইণ্ট ফ্ৰেন্সিছ ডে চেলছ স্কুলৰ ফালৰ পৰা মুকলি হৈছে। চিলাপথাৰৰ পৰা মুকলি হৈছে জবটো। 1 নম্বৰ পোষ্টটো হৈছে TGT ছায়েন্স। পোষ্ট 2টা মুকলি হৈছে।
এজ লিমিট মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে BSc আৰু লগতে BA ডিগ্ৰী থাকিব লাগিব। বি নম্বৰ পোষ্টটো হৈছে ফেকাল্টি ফৰ কম্পিউটাৰ ছায়েন্স। পোষ্ট দুটা মুকলি হৈছে, এজ লিমিট মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCA বা MCA ডিগ্ৰী থাকিব লাগিব। চি নম্বৰ পোষ্টটো হৈছে ফেকাল্টি ফৰ মেথছ। পোষ্ট দুটা মুকলি হৈছে, এজ লিমিট মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc বা MSc মেথমেটিক্স থাকিলে এপ্লাই কৰিব পাৰিব, লগতে BA ডিগ্ৰী থাকিব লাগিব। ডি নম্বৰ পোষ্টটো হৈছে ফেকাল্টি ফৰ ফিজিকেল এডুকেশ্যন। পোষ্ট দুটা মুকলি হৈছে, এজ লিমিট মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন BPED বা MPED বিচৰা হৈছে। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবকেইটাৰ বাবে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা আৰু লগতে ছাপৰ্টিং ডকুমেণ্টবিলাক মেইল কৰি পঠিয়াব পাৰিব। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 3 মাৰ্চৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো এয়াৰটেলৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং এলাৰ্ট, নিড ইমিডিয়েট জইনাৰ। জবকেইটাৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। এয়াৰটেল ইজ হায়াৰিং এক্স ষ্ট্ৰীম ফাইবাৰ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটো চেলছৰ জব হয়, ব্ৰডবেণ্ড চেলছ। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, মঙলদৈ, হাফলং আৰু লামডিং লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। পোষ্টটো হ'ব XFE এক্স ষ্ট্ৰীম ফাইবাৰ এক্সিকিউটিভ, চেলছৰ জব হয়। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে শুড বি আণ্ডাৰ 30 years। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 1 to 6 year এটা অভিজ্ঞতা থাকিব লাগিব। যিসকল কেণ্ডিডেটৰ ফিল্ড চেলছত কাম কৰা অভিজ্ঞতা আছে, মিনিমাম 1 year থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। বেংকিং এণ্ড ইঞ্চুৰেঞ্চ কেণ্ডিডেট উইল বি প্ৰিফাৰেবল। জবকেইটাৰ বাবে চেলাৰী দিয়া হ'ব 12,500 to 16,000 ইনহেণ্ড চেলাৰী লাভ কৰিব। লগতে PF, ESI আৰু ইনচেণ্টিভ লাভ কৰিব। ইনচেণ্টিভ আপোনালোকে মান্থলি 50,000লৈকে লাভ কৰিব পাৰিব, ডিপেণ্ড অন কাৰেণ্ট চেলাৰী। জব ডেছক্ৰিপশ্যনখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। ড'ৰ টু ড'ৰ চেলছ অফ এয়াৰটেল এক্স ষ্ট্ৰীম ফাইবাৰ ব্ৰডবেণ্ড ছাৰ্ভিচ, ভিজিট কাষ্টমাৰ্ছ হোম, পিটছ দ্য প্ৰডাক্ট, কমপ্লিট দ্য চেল। এইখিনি আপোনালোকৰ জব ডেছক্ৰিপশ্যন হ'ব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6901616302। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। আৰু জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ মিনিমাম 1 year এটা অভিজ্ঞতা আছে চেলছত কাম কৰা, ফিল্ড চেলছৰ, তেখেতলোকে এপ্লাই কৰিব বা যোগাযোগ কৰিব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে যোগাযোগ নকৰিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো অজগৰ ভেলী একাডেমী আজিয়াৰ ফালৰ পৰা মুকলি হৈছে। অজগৰ ভেলী একাডেমী আজিয়াৰ ৰিক্ৰুইটমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে ফেকাল্টি মেথছৰ পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন মেথমেটিক্স, লগতে BA ডিগ্ৰী থাকিব লাগিব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 years। বি নম্বৰ পোষ্টটো হৈছে ফেকাল্টি হিষ্ট্ৰী পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন হিষ্ট্ৰী প্ৰিফাৰেবলি উইথ BA ডিগ্ৰী থাকিব লাগিব। ইংলিছ মিডিয়াম কম্পালচৰি হয়। চি নম্বৰ পোষ্টটো হৈছে ফেকাল্টি কম্পিউটাৰ ছায়েন্স IT পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCA বা BSc কম্পিউটাৰ ছায়েন্স বিচৰা হৈছে। জবকেইটাৰ বাবে এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল ID এটা দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। প্লিজ মেনশ্যন দ্য নেম অফ দ্য ডিপাৰ্টমেণ্ট ইউ আৰ এপ্লাইং ইন দ্য কেপিটেল লেটাৰ্ছ ইন দ্য ছাবজেক্ট লাইন অফ ইউৰ ইমেইল। ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কেপিটেল লেটাৰ লিখি দিব যোনটো পোষ্টৰ বাবে আবেদন কৰিছে। এপ্লাইড ফৰ দ্য পোষ্ট অফ এনেদৰে মেনশ্যন কৰি দিব। কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে। আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 4 মাৰ্চৰ ভিতৰত আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।